অৰামে জাৰ বিশেষ শৰীৰত পাইবা বাবৰত বাথা শুনায়াত কহু এক পুৰাতন কথা পুৰঞ্জন নিপতিৰ চৰিত্ৰ বিশেষ সাৱধানে শুনা তাক কহিব নিৰ্শেষ আছিলন্ত নিপ এক নামে পুৰঞ্জন ঢাকিল ধৰণী খান যাৰ গুণগণ তাৰ এক মিত্ৰই আছে অবিগ্ৰাত নাম নহয় বিফল যাৰ বাঞ্ছিত থকা যত কৰ্ম কৰে কেহু নজানয় বিচাৰে নিৰ্গুণ সৰ্ব গুণৰ আশ্ৰয় আপোনাৰ অনুকূল নগৰ পৃথিৱী মধ্যত সেইটো ফুৰে বিচাৰিয়া। এতিয়া এই আগত ওলোৱা কথা এটা ক'ব ৰৈ গ'ল, যেনেকৈ আমাক যে কৈছে 10% গোসাঁইসকল এটা ভায়েকে খালি যে সকলোৱে খোৱা হয়, এটাই কৰিলে সকলোৱে কৰা হয়, এটাই খোজ কাঢ়িলে 10টাই খোজ কাঢ়া হয়। সেইটো আমাক দেখুৱাইছে বিশ্বত 10% 10টা ভায়েক পকাই, আৰু আমাৰ দেহ মাৰ্গত দেখুৱালে 10টা ইন্দ্ৰিয় মনৰ লগত, হয়নে? মনটোৱে যেতিয়া খাব গোটেই সোপা ইন্দ্ৰিয়ে খোৱা হ'ল, মনটোৱে ঘুমালে যেতিয়া গোটেই সোপা ঘুমাই থকা হ'ল। আমাৰ দেহ মাৰ্গত বুজাই আছে এইটো, হয়। গতিকে আটাইকেইটা ভাগে বুজাই গৈ আছে। এতিয়া আজি দেৱঋষি নাৰদে কৈছে, ৰজা এতিয়া তোমাৰ শৰীৰটো কম্পমান হ'লনে? বোলে মোৰ শৰীৰটো কম্পমান হ'ল, কাৰণ মই যিমান পশু জীৱনত মাৰিলোঁ সকলোৱে আজি দা কুঠাৰ জাতি জোং লৈ মোকেই বাট চাই আছে। তুমি ৰেহাই নাপাবা, তোমাক মাৰিব কাটিব সকলোৱে। এতিয়া তোমাক মই আৰু এটা কাহিনী কওঁ শুনা। বোলে কি কাহিনী? পুৰঞ্জন নামে এজন ৰজা আছিল, গুণী জ্ঞানী শিক্ষিত পণ্ডিত ৰজা। এই ৰজাজনৰ গতিটো কি হ'ল শেষত, এই কাহিনীটো মই ক'ম। আৰু ৰজাজনে এগৰাকী এনেকুৱা ধুনীয়া ছোৱালী বিয়া কৰিলে, তাইনো কি হ'লগৈ এই কাহিনীটো মই তোমাক কৈ যাম। আজি আমাক কৈছে এইগৰাকীয়ে হ'ল এগৰাকী ধুনীয়া গাভৰু ছোৱালী, তাই মানে এসোপা সৈন্য সমান্তৰ লৈ দেশে বিদেশে গাঁৱে ভূঞে ঘূৰি আছে, ঘূৰি ফুৰিছে। মানুহে সোধে যদি তুমি ক'লৈ যোৱা, কৈছে মই দৰা বিচাৰি আহিছোঁ, মোক উপযুক্ত স্বামী এটা লাগে, মই পোৱা নাই। উপযুক্ত স্বামী বিচাৰাৰ কাৰণেই তেওঁ সৈন্য সমান্তৰ, এতিয়া সৈন্য সমান্তৰ সোপা কোন ক'বগৈ বাৰু আমাক, হয়নে? যদি ইমান দেখাই শুনাই আজি আমাক ভাগৱতে দেখুৱালে, কিনো অপৰ ৰূপকন্যা বৰ্ণন যায়, স্বৰ্গমৈতক পাতালতো হেন কন্যা নাই। ইমান যদি ধুনীয়া এজনী ছোৱালী হয়, তাই বাৰু দৰা বিচাৰি ফুৰিব লাগেনে? হয়নে নহয়? চুকত সোমাই থাকিলেও ওলাবগৈ কোনোবা ল'ৰা। এতিয়া মন কৰিবচোন, এজন ডাক্তৰ যেতিয়া ভাল ডাক্তৰ হৈ আহিব, চিকিৎসা যদি ভাল হয়, সৌ বহুত চেপত থাকক, তাতে বেমাৰী যায় যায় একেবাৰে ওপৰা ওপৰি লাগিবগৈ, হয়নে নহয় কওক? আৰু যদি যধাই মধাই বেয়া ডাক্তৰ এটা হৈ পেলাই তিনিআলিত ফাৰ্মাচী দি পেলাই যদি মানুহ মাতি থাকে কৰি, তাৰ ওচৰত মানুহ নাযায়। এই তদুপ এতিয়া আজি আমাক ভাগৱতে ক'লে ইমান সুন্দৰ ছোৱালীজনীয়ে কিন্তু আজি সৈন্য সমান্তৰ লৈ দেশে বিদেশে দৰা বিচাৰি ফুৰিছে, তাক কোনেও পচন্দই কৰা নাই, হয়। এতিয়া আমি আকৌ কওঁ যদি দেখাই শুনাই বৰ ভাল ছোৱালী হয়, তেনেহ'লে সি ঘৰতে বহি থাকক, বহুতৰে ডেকা ল'ৰাই তাত চাব যাব। আৰু যদি এজন ল'ৰা যদি গুণী জ্ঞানী শিক্ষিত হয়,
তেনেহ'লে তেওঁকো ছোৱালী দিয়া মানুহ ঢেৰ আহি থাকিব হয়নে? সিদিনা এজন মানুহ পাইছোঁ, এজন মানুহ মানে ল'ৰা আৰু এতিয়া বয়স হৈছে আৰু মানুহ ওলাও বোলে আপুনি বিয়া বাৰু নপাতিলে, কৈছে কি খবৰ বুজিছে, বহুত চালোঁ ছোৱালী বোৱাৰী, চকুতো নালাগিল, মোকো নালাগিল চকুত, যাওঁতে যাওঁতে এতিয়া আৰু নোপোৱাই হ'লোঁ আৰু বিয়া বাৰু নাই আৰু। হয়, গতিকে ল'ৰাসকল মনত ৰাখিব, যদি আজিৰ যুগত কি লাগিব জানা, গুণ তৈয়াৰ কৰিবা শিকক। ৰূপে কাম নহয়, যদি আপুনি গুণ হয়, আপুনি শিক্ষিত হৈছে, ক'ৰবাত চাকৰি বাকৰি হ'ল, ধন টকা পইচা কেইটামান আছেই, হয়। আৰু আগৰ ছোৱালী নহয়, আগৰ ছোৱালী মই বহুত দেখিছিলোঁ, আমি ডেকা দিনত বহুত গাভৰু ছোৱালী ল'ৰাবিলাকৰ চাইকেলতো ঘূৰি ফুৰে নহয়। আজিকালি কিন্তু চাইকেলত আৰু নুঠে আৰু, হয় বাইকত উঠিব। আজিকালিতো কিছুমান দিনৰ পৰা এতিয়া বাইকত নুঠা হৈছে, 4 চকীয়া লৈ গ'লেহে আৰু উঠিব, হয়নে নহয়? গতিকে তোমালোকে 4 চকীয়া এখন ঘটিবা, যত্ন কৰক, জ্ঞানী গুণী হৈ সৎ পথেদি টকা পইচা ইনকম কৰক, কৰি তোমালোকে ভাল ছোৱালী এজনী বিয়া কৰা, কৰি পেলাই তোমালোকে পিতৃ মাতৃকো শান্তি দিবা, হয়, দেশখনকো পবিত্ৰ কৰিব পাৰিবা। গতিকে আমাৰ যুৱক যুৱতী প্ৰজন্মসকল আৰু আমাৰ এই মোৰ আগত যিসকল আছে আমাৰ বয়বৃদ্ধ লোক গুণী জ্ঞানীসকল, আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকেও এতিয়া আমাৰ গাঁৱৰ অঞ্চলৰ এই নতুন নতুন ডেকাসকলক, নতুন নতুন গাভৰুসকলক আপোনালোকেও পৰামৰ্শ দিব। সকলোৱে আমি পৰামৰ্শ দিব লাগে, জ্ঞান দান কৰিব লাগে, হয়নে? গীতাত আমাক দেখিছে কি জানে, 100খন গীতা যদি দান কৰে মনোমত ভাৰ্যা লাভ হয়। পাইছে নহয় আপোনালোকে, গীতাৰ মাহাত্ম্যত আছে। তাকে শুনি যদি কালি পৰা এইটো জন্মত মই অলপমান দেখাই শুনাই বেয়া তিৰোতা পালোঁ, আহা জন্মত ভাল তিৰোতা এজনী পাম বুলি পেলাই যদি গীতাকে গীতা দান দি ফুৰা যায়, এইটো বিশ্বৰ কাহিনী, হয়নে? 1.5 মাহ আগত কি কৈছে জানে, আপুনি 4টি জ্ঞান শিকি লৈ তাৰে 2টি জ্ঞান যদি কোনোবা দুজনক দি জ্ঞানী বনাই থৈ যাব পাৰে, এদিন আমাৰ হিচাপ হ'ব। গুৰুসকল অকণমান মই যম পুৰাণক অকণমান আগুৱাই গৈছোঁ, বেয়া নাপাব। 2জন মানুহ মৃত্যু হ'ল, আত্মা 2টা লৈ যায় যমপুৰী মানে অফিচৰ মুখত, তেওঁলোকৰ হিচাপ নিকাচ হৈ আছে। তাৰমানে আমাৰ ভাগ 2টা, যিসকলে আমি বেয়া কাম কৰিম সেইসকলে এদিন যায় সেই অফিচত খাৰা হ'ব লাগিব, আৰু যিসকলে ভাল কাম কৰিম সেই অফিচত ইমান খাৰা হৈ থাকিবলগীয়া নাই, লগে লগে টিকেট আপোনাৰ দিয়ে আছে, আপোনালোকে স্বৰ্গক যায়, মানে বৈকুণ্ঠক যায়, য'ত লোক আছে ভাল লোক তাতে থান পাব। কিন্তু যিসকলে বেয়া কাম কৰাৰ ফলত কালফুৰা খফুৰা বেং কামোৰা 3টা জমৰ 2টা পাক জৰি লোহাৰ দাং লৈ ৰৈ থাকিব, চিত্ৰগুপ্তই হিচাপ কৰি বনাই থাকিব, ওচৰ ৰজা যম ৰজা বহি আছে, লাহেকৈ চিত্ৰগুপ্তই লাহেকৈ কুপনটো কাটি ৰজাক দিব, আৰু ৰজাই সেইটো কুপন লৈ পেলাই মানে দূতসকলক দিব। সেই কুপনটোত লেখা থাকিব মানে ৰৌ নৰকত 7 দিন ঘূৰাবা, আমুকত 10 দিন ঘূৰাবা, হয়নে? নৰক ঢেৰ আছে নহয়, 84খন কোটি নৰক আছে, তাৰে 28খন মুখ্য নৰক আছে, সেয়া নৰকত ঘূৰাবা। সেই কুপনটোতো লেখা আছে, সেই মৰ্মে শাস্তি দি ফুৰিব আৰু। এই তেতিয়া মানে চিত্ৰগুপ্তই লিখি এজন মানুহে 10জন মানুহক জ্ঞান দান দি থৈ গৈছে, তেওঁক 10 নম্বৰ দিছে, আৰু ইজনে আকৌ এজনক জ্ঞান দান দি থৈ গৈছে, তেওঁকো 10 নম্বৰ দিলে। লগে লগে কালফুৰা খফুৰা বেং কামোৰা 3টা জমতিটা এদব আগুৱাই যাই পেলাই কৈছে, মহোদয় ভুল হ'ল নেকি আপোনাৰ? তেতিয়া চিত্ৰগুপ্তই কৈছে, কি ভুল হোৱা দেখিলি? কৈছে এই এজন মানুহে 10জনক জ্ঞান দান দি থৈ আহিছে, তাকো 10 নম্বৰ দিলে আপুনি, আৰু এজনে কিন্তু এজনকহে জ্ঞান দান দি থৈ আহিছে, তেওঁকো 10 নম্বৰ দিলে। কৈছে এই মুখখন মোৰ ভুল হোৱা নাই, এইজনে 10জন জ্ঞানী মানুহক জ্ঞান দান দি থৈ অহা 1 নম্বৰকৈ পাই গ'ল 10 নম্বৰ, আৰু এইজনে কিন্তু মস্ত অজ্ঞানী এজনকে জ্ঞান দান দি জ্ঞানী বনাই থৈ অহাতে একেলগে পালে 10 নম্বৰ। দেখিছেনে? এতিয়া আপোনালোকৰ আজি সমাজত মই ভাবিছিলোঁ নম্বৰ কেইটামান লৈ যাব পাৰিম নেকি, কিন্তু মোৰ সন্মুখত আপোনাৰ বয়সস্থ যিমানখিনি লোক আছে, এইসকলতো মোতকৈও বহুত জ্ঞানী। আপোনালোকক জ্ঞান দান দি পেলাই এয়া পেনো মই নম্বৰ পাম জানো এতিয়া? নহয়নে বাৰু?
যদি সেই কাষে কিনাৰে থকা কোনোবা ডেকা গাভৰু দুটাই যদি মোৰ জ্ঞানখিনি শুনি ভালকৈ লয়, তাৰ পৰা হয়তো 2 নম্বৰ মই বেছিকৈ পাম। কাৰণ এতিয়া মন কৰক, ধৰ্ম, অৰ্থ, কাম, মোক্ষ 4টা পদ। আপোনাসকলৰ আগত বহি থকা আমাৰ গুৰুসকলৰ কেইটা পদ আছে? মাত্ৰ আপোনালোকৰ এটা পদহে আছে। আৰু 3টা পদ গ'ল, হয়নে? ধৰ্ম, অৰ্থ, কাম, মোক্ষ। তাৰমানে কোনটো পদ আছে জানে? মোক্ষটো আছে। আপোনালোকে সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ সদায় লওক, শাস্ত্ৰ ভাগৱত সদায় শুনক, ঈশ্বৰৰ চৰণত সদায় সেৱা প্ৰাৰ্থনা কৰক। মুখ্য পদ, তাৰমানে আত্মাক গতি দিয়া পদটোকে কয় মুখ্য পদ। বাকী 3টা আমাৰ গ'ল, কাৰণ আপোনালোকৰ ল'ৰা ছোৱালী তোলা দিন নাই, একো নাই। বাকী 3টা আমাৰ কাটা গ'ল নহয়। কিন্তু এতিয়া গাভৰুসকল, ডেকাসকল, ডেকা বন্ধুসকল, বোৱাৰীসকল, আপোনালোকে যে ল'ৰা ছোৱালী জন্ম দিবাৰ সময় আছে, গতিকে আপোনালোকৰ কাৰণে 4টা পদ আছে। ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এতিয়াৰ পৰা যদি আপোনাসকলে যত্ন কৰে, এই 4টা পদেই আপোনাসকলে পাব বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ যাওক। আৰাম যতে কদে শিলামনে বিশেষ নগৰ জলে স্থলে ফুটে দেখি বাকমনো হৰ তথাপিন ভয়লতাৰ মন তহৰিষ নগৰ বিচাৰি ৰাজা ফুৰে দশ দিশ একদিনা হেমৱন্ত দক্ষিণ পঞ্জৰে ফুৰন্তে দেখিলা স্থান ৰাজায়ে কে চৰে জগত পৈখাত পুনু ভাৰত বৰিষ তাংক দেখি ৰংগ ইয়াতি ভয় লয়া ৰিষ নৱখান দ্বাৰায়ে কৈ আশ্ৰয় নগৰ ৰাজধানী লক্ষণে লক্ষিত মনো হৰ চৌভিত্তি বেৰিয়ান গৰক বৰষাই মহামনোহৰ দেখি লোকে থাকে চাই। এতিয়া আজি এই ছোৱালীজনীয়ে আগৰ পিনে 10টা, পাছৰ পিনে এটা জেগাত 7টা আৰু এটা জেগাত 12টা, তেনেকৈ মানে সৈন্য সমান্তৰ লৈ গৈ আছে আৰু দৰা বিচাৰি গৈ আছে। যাওঁতে যাওঁতে এখন নগৰ পালেগৈ, হয়নে? নগৰখনৰ কিন্তু দৰ্জা 9খন। এই 9খন দৰ্জা নৱখানৰ দ্বাৰয়ে কোৱা আচৰি নগৰৰ ৰাজধানী লক্ষণে লক্ষিত মনোহৰ। যেনেকৈ এখন ৰাজ্যত দেখাই শুনাই জাক জমক, এই দেহটো মানে আমাক বুজাইছে পুৰঞ্জনৰ ৰাজ্যখন। আমাৰ এতিয়া এই দেহটো, এইখনে হ'ব পুৰঞ্জনৰ ৰাজ্য।
আৰু এইখনে আমাৰ 9খন দৰ্জা হ'ব। হয়, পঞ্চতি বিংশতি তত্ত্ব কোনোজন নজানো আমি সীমা, নৱদ্বাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। এই লোকসকল, আমাৰ সকলোৰে এই দেহটো 9খন দৰ্জা। এইখনে এতিয়া আপোনাসকলে জানি লওক, পুৰঞ্জনৰ ৰাজ্যখন আৰু ক'ৰবাত আছিলে আমি বিচাৰি ফুৰিবলগীয়া নাই। এই দেহটোৱে হ'ল আমাৰ পুৰঞ্জনৰ ৰাজ্য। অকণমান যদি আগপিছ হয় আপোনাসকলে শুধৰাই দিব। আৰু এই ৰাজ্যখনৰ 9খন দৰ্জা। এতিয়া 9খন দৰ্জাৰ এই যিজনী ছোৱালীয়ে স্বামী বিচাৰি আহিছে তাক কোনে পায়, কেনেধৰণে তেওঁলোকে কথা বতৰা হয়, আজি এইখিনি কথা আমাক বুজাব। এতিয়া আমাক সেইকাৰণে ভাগৱতে দেহ মাৰ্গত আমাক বুজাই আছে। আপোনাসকলে প্ৰথমতে আপোনাসকলে পাইছে নহয়, ভাগৱতৰ মূৰ্তিটোতে আমাক বুজাইছে, হয়নে? আমাৰ হাত ভৰি গুহ্যলিংগ গোটেইখিনি তাতে বুজাই দিছে ভাগৱতখনে। হয়, প্ৰথমত দ্বিতীয় স্কন্ধে চৰণত দুট তয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়, নাভিদেশ পঞ্চমে ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠে দেশ নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদিশ বৰ্ণ শ্যাম কলে বৰ। তাৰমানে ভাগৱতখনৰ জানো ভৰি হাত আছেই নাই? আজি আমাক ভৰি হাত দেখুৱাই দিলে। তাৰমানে গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে, ৰজা মানুহ মাত্ৰে এখন ভাগৱত। যিজন মানুহে নিজকে জানিব মই এখন ভাগৱত, তেনেহ'লে তেওঁ কোনোদিনে মিছা কথা ক'ব নোৱাৰে। তেওঁ যেতিয়া জানিব মই এখন ভাগৱত, তেওঁ কাকো ঠগ কৰি খাব নোৱাৰে, হয়নে? আৰু যেতিয়া জানিব মই নিজে এখন ভাগৱত, তেওঁ ক'তো কাৰো অনিষ্ট সাধন কৰিব নোৱাৰে। এই তেতিয়াই মানুহ এজন মানে জীৱ গুচি ঈশ্বৰ হ'ব। শাস্ত্ৰই আমাক বুজাই আছে। গতিকে আমি ভাগৱত শুনিলেহে ভাগৱতৰ তাৎপৰ্যটো পাম। 1 2 নম্বৰত গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে, ঋক যজু অথৰ্ব খাম 4খন বেদ, নাম দেও গুৰু ভকত 4টা বস্তু, হয়নে? ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য 4টা জাতি, হয়। সনক সনন্দ সনত কুমাৰ সনাতন 4টা মুনি, 4 গৈ আছে, হয়নে? এই আটাইকণ কথা যদি, তেতিয়া বেদটো কেনেকৈ বেদ মই বুজি পাম? পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰাৰ লগে লগে কৈছে, ৰজা তুমি ইমান বুজি পাবলগীয়া নাই, মাত্ৰ এটাই জানি লোৱা, জীৱ মাত্ৰে এখন বেদ, হয়নে? যিজন মানুহে জানি গ'ল অন্তৰত জীৱ মাতৃ বেদ যদি, তাৰমানে বেংজনী বুজিব, তাৰমানে সাপটো বেদ, নহয়নে? যিজন মানুহে জানি গ'ল তেওঁ বাৰু সেয়া বস্তু নিধন কৰিব পাৰিবনে? আজি সেইকণ কথা প্ৰাচীন বহি ৰজাই আগতে একোৱেই নুবুজাৰ কাৰণে হাজাৰ বিজাৰ পশু মাৰি গুদাগুদি কৰাৰ কাৰণে আজি তেওঁ অস্ত্ৰ লৈ সকলোৱে ৰৈ আছে, আহিলে মাৰিম, আহিলে কাটিম, আহিলে হানিম, হয়। গতিকে জীৱ মাত্ৰে এখন বেদ বুলি যিসকল ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে বুজি উঠিব, তেওঁ পিপৰ এটাও মাৰিব নোৱাৰে, কাৰণ মাৰিলে বেদত দোষী পাপত পৰিব, নহয়নে বাৰু? যেনেকৈ এতিয়া মন কৰিছে, আমাৰ কণ কালত, ইমান সৰু কালত পিপৰ এটা যদি যায় জঁপিয়াই জঁপিয়াই এটা গছকি মাৰা বুদ্ধি আছেই আৰু, তেতিয়া মাৰিবই লাগিব। তেতিয়া আকৌ আমাৰ আইসকল বোপাইসকলে কাৰোবাক কয় নহয়, নাপায় দেই, নামাৰিবি দেই, নহয় বাৰু? কিন্তু আমাক আজি ক'লে জীৱ মাত্ৰে বেদ এখন, আৰু ভাগৱত মানুহ মাত্ৰে এখন ভাগৱত। ভাগৱতৰ কথাখিনি তাৰমানে কুকুৰ বিড়াল ছাগলী শিয়াল কুকুৰে ইয়াক বুজি নাপায়, ইয়াক ভাগৱতৰ কথাখিনি বুজি পোৱা এজনেই আছে, তাৰ নাম মনুষ্য জাতি, হয়নে? সেইকাৰণে আমাক কৈছে, উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জন্মটো কোনটো জানে? মনুষ্য জন্ম। কাৰণ ই সকলো ভূত ভৱিষ্যত বৰ্তমান সকলো জানিব পাৰে। আৰু যদি আমি ভূত ভৱিষ্যত বৰ্তমান কথাখিনি আমি নাজানো, তেনেহ'লে আমি এদিন বিপদত পৰিম। তাৰ এটা আপুনি আচলতে পাইছে নহয়, জগতৰে বোলে ঈশ্বৰ ৰাম, কিন্তু ভূত ভৱিষ্যত বৰ্তমান নাজানাৰ দুখত ৰামেও কিমান ঠগ খালে এই জীৱনটোত, চাওকচোন, কম ঠগ খালেনে?
হা বনৰ মাজত যাওঁতে হ'ল ঘৈণীয়েকক লগত লৈ বনক যোৱাটো হয় তাৰপাছত ৰাৱণে হৈ লৈ গুচি গ'ল চাওক বাৰু হয়নে নহয় মানুহ কিছুমানে প্ৰশ্ন কৰে নহয় বহুতৰে মই পাইছোঁতো যদি তেওঁ ৰামী আছিল জগতৰ ঈশ্বৰে আছিল ৰাৱণেনো হৈ নিব বুলি নাজানেনে সীতাক এৰি থৈ পহু মাৰিবা গ'লগৈ হয় নাজানে ২৪টা অৱতাৰৰ ভিতৰত এটা অৱতাৰে তাৰমানে সকলোখিনি জানে সেইটোৱে হ'ল দৈৱকী নন্দনদেৱ কৃষ্ণ তাৰ বাহিৰে বাকীবোৰ অৱতাৰে নাজানিলে সেইটোকে আমাক কয় যে আমাৰো লোকসকলে ভূত ভৱিষ্যত বৰ্তমান কথাখিনি যি জ্বলে বুঢ়া কাললৈ জানিবা যত্ন কৰিব বা জানি গ'ল তেনেহ'লে তেওঁ পুনৰবাৰ এই মৰ্ত্যত আহি কুকুৰ চিগালত গাহৰি জন্ম নাপায় হয়নে তেওঁ সদায় মনুষ্যতকৈ ওপৰত যাব মনুষ্য জন্মটো ভাল জন্ম বুলি ভাবে নেকি আপোনালোকে নহয় শাস্ত্ৰই তাকো ভাল বুলি কোৱা নাই কাৰণ ই ৰৌ নৰকত মজি আছে মই আইগৰ্ভত যে 10 মাহ 10 দিন এই 28খন যে মুখ্য নৰকৰ ভিতৰত এখনৰ নাম ৰৌ নৰক সেই ৰৌ নৰকখনে আইগৰ্ভত থকাখনে ৰৌ নৰক আমি বিশ্বত আৰু বিচাৰি ফুৰিবলগীয়া নাই হয়নে নহয় কওক গোহাঁইসকল নহয় বাৰু গতিকে জন্ম মৃত্যু হোৱা মানেই ৰৌ নৰক গতিকে যিসকল লোকে মন কৰিব আগৰ যুগৰ ৰজাসকলে বানপ্ৰস্থ এটা গ্ৰহণ কৰিছিলে কি কাৰণত নিজৰ পুত্ৰসকলক ৰজা পাতি যাই বনৰ মাজত পকা ফল মূল খাই ঈশ্বৰ আৰাধনা কৰে কি কাৰণত জানে আৰু ঘূৰি যাতে মৰ্ত্যত মই জন্ম ল'ব নাহোঁ আৰু প্ৰভু এনে এটা জেগা দিয়ক যি জেগাত মৃত্যু নাই জন্ম নাই শোক নাই বেজাৰ নাই ৰোগ নাই বেমাৰ নাই তেনে এটা জেগাত মোক ৰাখিব যাতে মই আৰু ঘূৰি নাহোঁ এইটো হ'ল আগৰ যুগৰ ৰজাসকলে বা ঋষিমুনিসকলে দেখিছেনে বিয়া বাৰু সকলো ত্যাগ দি ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰি তেওঁলোকে সদায় তপস্যা কৰি আছে কাৰণ আৰু মনুষ্য জন্ম এইবোৰ জন্মত যাতে আমি নাহোঁ হয় সেইকাৰণে গংগাৰ পাৰত প্ৰথম ভাগৱতৰ আৰম্ভণিৰ সময়ত নহয় যেতিয়া ৰাজ দৰবাৰত যেতিয়া মানে পৰীক্ষিত ৰজাই মুনিসকলক প্ৰশ্ন দুটা দিছিল নহয় মই এই 7 দিনৰ ভিতৰত এতিয়া তখনেকে গতি দংশন কৰিলে মই কেনেকৈ গতি পাম এটা উপায় দিয়ক তেতিয়া ঋষিমুনিসকলে কোনোবাই ক'লে হেৰা পূজা কৰা কোনোবাই ক'লে তপস্যা কৰা কোনোবাই ক'লে দান কৰা কোনোবাই ক'লে দক্ষিণা দিয়া কোনোবাই ক'লে যজ্ঞ কৰা নানান ৰকমৰ প্ৰশ্ন দিলে উপায় দিলে তেতিয়া পৰীক্ষিত ৰজাই কৈছে এই গুৰুসকল মোক এই মৃতকৰ সময়ত আপোনালোকে যিমানবোৰ পৰামৰ্শ আগবঢ়ালে এইবোৰ মনোগ্ৰাহী নহয় গতিকে খুব কান্দিছে ৰজাই কথা ইমান তৰুণ কালতে তাৰমানে মই ইমান সৰু কালতে ঋষি সাপত পৰি পেলাই মই মৰি যাব লাগিব ভাবাই নাছিলোঁ নহয়নে বাৰু আজি দুপৰীয়ালৈ মই ভাবাই নাই মই যে এইটো গতি হ'ব হঠাৎ আজি মুনি আশ্ৰমত গৈ মুনিক অপদস্থ কৰাৰ ফলত মোক এনেকুৱা অভিশাপ দিলে গতিকে এটা কাম কৰক মুনিসকল আপোনালোকে 60,000 মুনি আছে মই প্ৰশ্ন দুটা দিওঁ প্ৰশ্ন দুটা উত্তৰটো মোক দিয়ক আৰু তেতিয়া 60,000 মুনিয়ে ক'লে কোৱাচোন কোৱা কি প্ৰশ্ন ক'লে প্ৰথম প্ৰশ্নটো হ'ল মোক সাপে খাওক তাত মোৰ আপত্তি নাই কাৰণ মই 5 পাণ্ডৱৰ নাতি হৈ যে ইমান বেয়া কাম এটা কৰিলোঁ ঈশ্বৰ উপাসনা কৰি থকা এজন মুনি দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা একগোট মৰা সৰ্প কাষতে আছিলা ধনুৰ গুণে আনি ৰজাই গলে মেৰাই দিলা এইবোৰ কম বেয়া কাম কৰিলোঁ মই মোক কলিয়ে ধৰিলে গতিকে মই বেয়া কাম কৰি পেলালোঁ গতিকে মোক সাপে খোৱাটো বৰ ভাল খাওক কিন্তু সাপে খালেও মই কেনেকৈ সাপ নেদেখিম এই উত্তৰটো লাগে এই প্ৰশ্ন সাংঘাতিক প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো হ'ল মই মৃত্যু হ'ম তাত মোৰ আপত্তি নাই মোৰ নিচিনা লোক এটা মৰাই ভাল মই যদি ইমান বেয়া কাম কৰাৰ ফলতো যদি মই বাচি থকা হয় তেনেহ'লে এই পাছৰ চামবোৰ আৰু অধমী হৈ যাব কাৰণ আমুকে ইমান বেয়া কাম কৰিও নমৰিল যেতিয়া আমিও নমৰোঁ নহয়নে সেইকাৰণে আমাৰ বয় বৃদ্ধ লোকসকল আমাৰ বেয়া কাম নকৰিব গায়ে ভূঞে
হয় ভাগৱতৰ জৰিয়তে আমি পৰামৰ্শ আগবঢ়াইছোঁ বেয়া কাম নকৰিব আমি বেয়া কাম কৰা দেখিলে এই ডেকা গাভৰু বা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে বহুত বেয়া কাম কৰি পেলাব গতিকে আজি পৰীক্ষিত ৰজাই কৈছে মই চালি জাৰি চাই ইয়াৰ উত্তৰ উলিয়াইছোঁ মই মৰাই ভাল মৃত্যু হোৱাই ভাল মই আৰু বাচি থাকিব নালাগে মই মৃত্যু হ'লেহে সকলোৱে জানিব ঋষিমুনিসকলক ঈশ্বৰ উপাসনা কৰি থকা লোকসকলক অপদস্থ কৰিলে যে মানুহ মৃত্যু হয় গতিকে নকৰিম ভাল হ'ব জ্ঞানী হ'ব এতিয়া মৃত্যু হ'লেও মই কেনেকৈ মৃতকৰ যান্ত্ৰণা নাপাম সেই প্ৰশ্নৰ উত্তৰটো মোক দিয়ক দেখিছেনে কম ডাঙৰ বিচাৰিছে উত্তৰ এটা উত্তৰ হ'ল সাপে খাওক খাপডাল নেদেখিম এটা উত্তৰ হ'ল মৃত্যু হ'ম মৃতকৰ যান্ত্ৰণা নাপাম কাৰণ মৃতকৰটো যান্ত্ৰণা আছেই কোনোবাই এবেলাতে মৰক এদিনতে মৰক দুঘণ্টাতে মৰক যেনে তেনে মৰা সময়ত এটা যান্ত্ৰণা পাই যায় সেই যান্ত্ৰণাটো মই কেনেকৈ নাপাম কিন্তু ৬০,০০০ মুনিয়ে ক'লে ৰজা তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা আমাৰ ৬০,০০০ মুনিৰ হাতত হে দুটা প্ৰশ্নৰ উত্তৰ নাই কোনেও দিব নোৱাৰে কাৰণ যাক খাপে খাব সেই খাপ দেখিবই নহয়নে আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই অমুনিৰ অমুখত যেবে ই কথা শুনিলা বুকে মুষ্টি হানি ৰজা কান্দিবে লাগিলা বুকত ভুকি মাৰি মাৰি ৰজাই বাগৰি বাগৰি কান্দিছে কি হ'ব এই দুটা প্ৰশ্নৰ উত্তৰ যেতিয়া মই কাৰো পৰা নাপালোঁ মোৰ গতিটো কি হ'ব সেই সময়ত ব্যাসদেৱ আহি গৈ ব্যাসে কৈছে ৰজা বিপদত ঔষধ কি বস্তু জানা ধৈৰ্য যেতিয়া তোমাৰ বিপদ আহিলেই তুমি এতিয়া ধৈৰ্য ধৰিব লাগিব আৰু তুমি যিটো কাম কৰিলা সমানে সাপ দিলেই নহয় বাৰু সাপ নিদিওঁতেই কিবা এটা উপায় আছিলে কিন্তু দিয়াৰ পাছত এতিয়া উপায় নাই হয়নে আৰু সাপটো দিলে দি কেনেকৈ দিলে দেৰি যায় সৈমিক মুনিয়ে যেতিয়া মৰা সাপ আলাই লৈ ধ্যানত আছে ক'বই নোৱাৰিলে ক'ব নোৱাৰা সময়তহে মানে পৰীক্ষিত ৰজাই মোক মানে অৱজ্ঞা কৰিছে বুলিহে সাপ দিলে কিন্তু কলিয়ে ধৰাৰ কাৰণে তেওঁ বেচেৰা ক'ব নোৱাৰিলে এওঁ অহংকাৰ আহি গ'ল কলিয়ে ধৰিলে হয় বাৰু গতিকে এই তেতিয়া এই কৰ্ম কৰাৰ লগে লগে তেওঁৰ পুত্ৰ সিংগী মুনিয়ে আহি পৰীক্ষিত ৰজা যোৱাৰ লগে লগে পালে আহি পাই যে কোনে কৰিলে এইটো বাৰু মোৰ পিতৃয়ে ঈশ্বৰ উপাসনা কৰি আছে বা বস্ত্ৰ ধুতি বস্ত্ৰ উতৰি ছিঙি পেলালে উলংগত কৰিলে মানে লগুণডাল ছিগি বিগি দলিয়াই থৈ দিছে বস্ত্ৰ এডোখৰ নাই মৰা সাপ এডালে মানে ভেন ভেনাই মাখি উৰি আছে মৰা সাপ এডাল আলাই লৈ আছে বাহ কোনে কৰিলে এইটো যোনেই নহওক দেখিছে ৫ বছৰ বয়সৰ পোৱালিটোৱে একেবাৰে কপি জপি খঙত কান্দি কাটি একদম মানে লাগি গ'ল এই ঐৰে মুণ্ডমতি কোন পাপী মূৰ্খ জাতি কোন তই দুৰাচাৰৰ পাপ পিতৃ কণী দিয়া মূৰ লগাইলা সন্তাপ ঘূৰ ডিম তোক নিদাৰো ন সাপ খুব খং উঠিলেও মানুহ কান্দি যায় নহয় তাৰমানে ইমান ক্ৰোধ ইমান মুনি পোৱালিটো ক্ৰোধ আহি গৈছে কান্দি কান্দি বেঙুনি লাগি লাগি মানে কৈ আছে আৰু কৰিলি এতেক দৰ্প গলে দিলি মৰা সৰ্প ছিঙিলিহি উতৰিব খন এতেক কুকৰ্ম কৰি অল্পকালে যাইবি মৰি দেশো তোক ৰাখে কোনোজন মই আজি তোক এনে এটা সাপ দিম স্বৰ্গ মৰ্ত্য পাতালত তোক ৰাখোঁতা কোনো নাই যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম সাপ দিওঁ যদি মোৰ ব্ৰহ্মতেজ থাকে ৭ দিনৰ ভিতৰত তোৰ প্ৰাণ হৈব হত দংশীবন্ত আখিয়া তৈশকে হে তৈশক নাক এই ৭ দিনৰ ভিতৰত এই মোৰ পিতৃক দুৰ্গতি কৰা মানুহজনক তুমি দংশন কৰা আৰু যদি ৭ দিনৰ ভিতৰত তুমি দংশন নকৰা তেনেহ'লে তুমি নিজেই ভস্ম হোৱা লগে লগে সৈমিক মুনি ধ্যান ভংগ হৈছে হৈ কৈছে সেই পুত্ৰ তুমি মিছাই বামন কুলত জন্ম ল'লা বামনৰ ধৈৰ্য সহ্য সমাদয়া এই 4টা বস্তু পুৰাদমে লাগে কাৰণ মৰা সাপ আলাই লৈ আছোঁ মই দুখ পাইছোঁ যদি মই
তুমি দেখিয়েই দুখ পাই পেলাই তুমি তৎক্ষণাতে খাপ দিলা কোনবা পৰীক্ষিত ৰজা তেনেহ'লে ভাৰতৰ প্ৰজাসকলৰ কালিৰ পৰা গতি নোহোৱা হ'ব হয়নে তুমি বামনৰ কুলত জন্ম লোৱা তোমাৰ কাম নাহিল তুমি ইমান ডাঙৰ ভুল কৰিলা ইমান ক্ৰোধ আহি গ'ল বামনৰ ধৈৰ্য নাই সহ্য নাই ক্ষমা নাই দয়া নাই এতিয়া তুমি হেৰি কৰা ধুমাধুম পাৰা যদি সাপটো লুটিয়াই লোৱা উভতাই আনা নহ'লে ভাৰতৰ প্ৰজাসকলৰ কালিৰ পৰা কান্দি গতি নোহোৱা হৈ যাবগৈ যেতিয়া একদম মানে সৈমিক মুনিয়ে তেওঁ পুতেকক গৰ্জন কৰিলে ক্ৰোধান্বিত কৰিলে খুব কান্দি কান্দি মানে বাপেকৰ চৰণত পৰি কৈছে এই ৰাম পিতৃৰ বচন শুনি অকহে মহাসিংগী মুনি পিতা হ ব্ৰহ্ম সাপ নজাই খণ্ডন শুনি সৈমিক মুনি শিষ্যই এক মাতি আনি পঠাই দিলা হস্তিনা ভুব আজি কান্দি কান্দি কৈছে পিতৃ আপুনি কাটক আপুনি মাৰক উপায় নাই মই যি সাপ এৰি দিলোঁ ইয়াক ঘূৰাব পৰা ক্ষমতা মোৰ নাই আৰু স্বৰ্গ মৰ্ত্য পাতালত ইয়াক ৰাখিব পৰা ক্ষমতাও কাৰো নাই এই তেতিয়াহে সৈমিক মুনিয়ে লগে লগে এজন শিষ্যক মাতি ক'লেগৈ তুমি বেগাবেগি যোৱাচোন এইমাত্ৰ হয়তো ৰজা ৰাজকাৰেঙত প্ৰৱেশ হৈছেগৈ তুমি জনাই দিয়াগৈ মোৰ তুমি যিজন মুনিক অপদস্থ কৰিলা এই কাহিনীটো কৈ দিয়াগৈ লগে লগে শিষ্য গৈলা বেগে ধাই কহিলা ৰজাৰ ঠাই যেন মতে পাৰিলা ব্ৰহ্ম সাপ লগে লগে যাই কৈছে মহাৰাজ নমস্কাৰ পৰীক্ষিত ৰজাই কৈছে বহা কৈছে মই বহিব অহা নাই মহাৰাজ আপুনি যদি আদেশ কৰে দুটা কথা কৈ আৰু মই গুচি যামগৈ মোক এইকণ সময় দিয়ক আৰু কোৱা কি কাৰণত প্ৰথম এটা কথা হ'ল আপুনি বনৰ মাজত যায় মহামুনি সৈমিকক যিটো অপমান কৰিলে আপুনি মনত পেলাওক লগে লগে পৰীক্ষিত ৰজা হয় মনত পৰিল এই এটা আৰু ২ নম্বৰ কথাটো হ'ল তেওঁৰ পুত্ৰৰ নাম হ'ল সিংগীমুনি সিংগীমুনিয়ে আপোনাক অভিশাপ দিলে 7 দিনৰ ভিতৰত আপোনাক তক্ষকনাগে দংশন কৰিব পাৰে যদি কিবা উপায় কৰক মই যাওঁগৈ গুচি গ'ল তেতিয়া লগে লগে পৰীক্ষিত ৰজাই শোকত হিয়া ভাঙি ভূমিত বাগৰি বাগৰি কান্দিছে হয় মইতো এইটো খুব বেয়া কাম কৰিলোঁ ইয়াতকৈ পৃথিৱীত বেয়া কাম আছে আৰু নে হয়নে এতিয়া এই সময়ত মই কাক ক্ষমা বিচাৰিম সেইকাৰণে আমাক কৈছে সাৱধান হোৱা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এনে এটা দুখ লগাবা লগোৱাৰ পাছত আপুনি যদি কয় বোলে মোক ক্ষমা কৰক বোলে ক্ষমা পালে এজন মানুহক দুটুকুৰা কৰি আপুনি ঘাঁহ মাৰি কাটি দিলে দি পেলাই কৈছে মোক ক্ষমা কৰক হ'বনে বাৰু হ'ব নহ'ব হয়নে গতিকে ভুল শুধৰণি নোহোৱা ভুল যাতে পৃথিৱীত নকৰে শুধৰণি নোহোৱা ভুল যদি পৃথিৱীত কোনোবাই এদিন কৰিলে ইহকালে পৰকালে তেওঁলোকে কোনোদিনে মুক্তি নাপায় গতিকে আজি পৰীক্ষিত ৰজাৰো গতিটো তেনে হ'ল গতিকে আমাক কৈছে সেই লোকসকল স্বামী বিবেকানন্দন দেৱৰ গ্ৰন্থৰ বাণীখনত লিখিছে মনৰ দুখে চাণ্ডালে দেই অভিশাপ তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ বাহ দেই যে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মনৰ দুখত যদি কোনোবা এজন চাণ্ডাল কোনোবা এজন মেলছ আপোনাক মেলছেও সাপ দিয়ে সেয়া সাপো ৰেহাই নাই গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সাধু গুৰু বৈষ্ণৱ ভকত দেখাৰ লগে লগে মূৰ দোৱাবা কোনোদিনে কাকো বেয়া কথা নক'বা মনৰ দুখত যদি বেয়া কথাত যদি কিবা এটা অভিশাপ দিলে ইহকালে পৰকালে ৰেহাই নাই এদিন হ'লেও ঘটিবগৈ হয়নে তাৰ এটা প্ৰমাণ পাইছেনে 100টা জন্মৰ পাছত কোনে ভুগিছিলগৈ ধৃতৰাষ্ট্ৰই যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধ শেষত সঞ্জয়ক মানে ধৃতৰাষ্ট্ৰই কৈছে সেই সঞ্জয় প্ৰাণ কৃষ্ণ কোনফালে আছে লৈ বোলাচোন তেতিয়া লৈ যায় কৃষ্ণৰ ওচৰত দেখুৱাই দি পেলাই কৈছে এয়া প্ৰাণ কৃষ্ণ আপুনি কি কয় কওক
তেতিয়া ধৃতৰাষ্ট্ৰই কান্দি কান্দি মানে কৃষ্ণক কৈছে, এৰা প্ৰাণ কৃষ্ণ, আপুনি আগুৱাই আহি পেলাই মোৰ বুকুখন চাওকচোন, মই ভুকিয়াই ভুকিয়াই কি কৰিলোঁ মোৰ বুকুখন। কান্দি আছে, দুবুকুৱে কান্দি আছে, আৰু মায়ো আছে দুবুকুৱে বুকু, চোৱাহি। কৃষ্ণ অবাক লাগিছে চাই, হয়নে? তুমি ভগৱান যে মই বুজিলোঁ, কিন্তু ভগৱান হ'লেও তোমাৰ সুবিচাৰ নাই, ধৃতৰাষ্ট্ৰই কৈছে। কাৰণ তুমি ভগৱান, তুমি আগতে মোক মাৰি নিব লাগিছিল, তাৰপাছত মোৰ 100টা পুত্ৰ মাৰি থাকা, তাত মোৰ আপত্তি নাই, নহয় বাৰু? কোন বিচাৰত তুমি মোক জীয়াই ৰাখি মোৰ 100টা পুত্ৰ মাৰা বেজাৰ দিলা? আৰু মই 100টা জন্মৰ কথা জানো, কাৰো অন্যায় কৰা নাই, দুখ কৰা নাই, ভুল কৰা নাই, অপৰাধ কৰা নাই, পাপ কৰা নাই। তেনে স্বত্বত তুমি 100টা পুত্ৰৰ তাপ মোক কিয় দিলা? তুমি আগুৱাই আহি চোৱা, মই ভুকিয়াই ভুকিয়াই থেতেলা কৰিলোঁ। আজি তোমাৰ নামত মই আৰু 3 ভুকু মাৰি ইয়াৰ পৰা গুচি যাম বুলি মানে দুগুৰি কান্দিছে। লগে লগে ভুকু দাঙি লোৱাৰ লগে লগে কৃষ্ণই আগুৱাই আহি থাপ মাৰি হাতখনত ধৰি কৈছে, নামাৰিব মহাৰাজ, হয় দিয়ক, আপোনাৰ বুকুখন ভুকিয়াই ভুকিয়াই একেবাৰে থেতেলা কৰি পেলালে। আপুনি মোক খুব দুখ পাইছে। বোলে দুখ পাইছে, দুখ পাইছোঁ। তুমি মোক আগতে মাৰি নিব লাগিছিল, কিয় তুমি জীয়াই ৰাখি মোক এনেকুৱা দুৰ্গতি সীমা নোহোৱা কৰিলা? কৈছে, তুমি 100টা জন্মৰ কথা জানা? বোলে জানোতো, মই কাৰো অন্যায় কৰা নাই, দুখ কৰা নাই, ভুল কৰা নাই, অপৰাধ কৰা নাই, পাপ কৰা নাই। কৈছে, তাৰ আগৰ জন্মৰ কথাটো তুমি পাহৰিলা, আজি মই তোমাক ক'ম। তেতিয়া কৃষ্ণই কৈছে, তুমি শুনি যোৱা, তুমি মোক এনেই দুখ নিদিবা, মই ইচ্ছা কৰি তোমাক কৰা নাই। 100টা জন্মৰ আগতো তুমি এজন ৰজা আছিলা, তেতিয়া বনৰ মাজত মৃগ মাৰিবা গ'লা। এদিন সন্ধিয়া লাগিল, সন্ধিয়া লগাৰ লগে লগে শুকান কাঠ কিছুমান জপাই দি জুই লগাই দি বাওঁহাতে ধনুপাত, সোঁহাতে কাৰপাত লৈ তুমি জুই পোৱাই আছা। মনত পৰিছে? মনত পৰিছে, মনত পৰিছে। ওপৰত এটা বালিধোপা চৰাই বাহা আছিল, মাতৃহীনা 100টা পুত্ৰ, বাপেক চৰাইটোৱে টোপ খুৱাই বা ৰক্ষণাবেক্ষণা দি আছিল। জুই তাপতে বাপেক চৰাইটো আহি পৰাৰ লগে লগে তুমি সোঁহাতে লৈ থকা কাৰপাতেৰে সৈতে চকুৱে চকুৱে বিন্ধি মাটিত পুতি থৈ দিলা। মনত পৰিছে? মনত পৰিছে, হয় হয় হয়, মই কৈছোঁ, দেখিছেনে? আৰু তাৰ পাছত এই 100টা পুত্ৰ চৰাই এটি এটিকৈ পৰি আছে, মৰি আছে, পৰি আছে, মৰি আছে। সদৌ শেষত এই অন্ধক চৰাইটোৱে তোমাক কি ক'লে, আজি মই যুগবলৈ শুনোৱাই দিম, তেতিয়া তুমি মোক কিমান নিন্দা কৰা কৰি থাকিবা। এই বুলি কৃষ্ণৰ বাওঁ হাতখন লৈ যায় ধৃতৰাষ্ট্ৰৰ কাণত মানে দিছেগৈ, শুনা চৰাইটোৱে কি ক'লে। এই তেতিয়া চৰাইটোৱে কৈছে, নৰাধম ৰজা, তুমি ৰজা হৈ যি ইচ্ছা তাকেই কৰিলা। আগেই মোক অন্ধ কৰি লৈ মোৰ 100টা পুত্ৰ মৰা যি বেজাৰ দিলা, তোমাকো অভিশাপ দিয়া হ'ল। কোনোবা এটা জন্মত তুমি অন্ধ হৈ 100টা পুত্ৰৰ শোকত তুমি বুকত ভুকিয়াই ভুকিয়াই কান্দিব লাগিব। শুনিলা ৰজা? তেতিয়া ধৃতৰাষ্ট্ৰ কবিছে, হয় হয়। তেনেহ'লে কৃষ্ণই কৈছে, মই কি বেয়া কাম কৰিলোঁ? তোমাৰ 100টা জন্মৰ আগৰ যিটো পাপ, সেইটোহে তোমাক পৰিষ্কাৰ কৰি দিছোঁ, মোৰ গাত কি দুখ? পাপে বাপকো নেৰ ৰজা, মনত ৰাখিবা, মই সকলোকে পৰিষ্কাৰ কৰা মানুহ, হয়। তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে, সেই প্ৰাণ কৃষ্ণ, মোক এতিয়া কোনে পুহিব, কোনে খুৱাব? কৃষ্ণই তেতিয়া হাঁহিবলৈ কৈছে, তুমি এতিয়াও আৰু খাই থাকিম, এতিয়াও জীয়াই থাকিবা আশা আছে তোমাৰ? নকৰিবা আশা। তুমি এই বয়সত তুমি যদি বনাগ্নি জুইত পৰি বোলে এই দেহটো ত্যাগ দি থৈ যোৱা, তোমাৰ সকলো পাপ নাশ কৰি দিয়া হ'ল, তুমি আৰু আনন্দৰে স্বৰ্গত থাকিব পাৰিবা। এইকণ কথা মৈত্ৰেয়ী মুনিৰ আশ্ৰমত আহি যেতিয়া বিদুৰ সোমাই, মৈত্ৰেয়ী মুনিয়ে বিদুৰক এই কাহিনীটো ক'লে। কোৱাৰ কাৰণে মানে মৈত্ৰেয়ী মুনিৰ আশ্ৰমৰ পৰা আহি বিদুৰে ৰাতিৰ ভিতৰত আহি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক কৈছে, তোমালোকৰ লাজ লগা নাই? তোমাৰ পুত্ৰটোক বুকু ফালি তেজ কাজুলিয়ে কাজুলিয়ে তেজ খাই গুদাগুদি কৰিলে ভীমে, তাৰ হাতে ভাত খাবা, তোমালোকৰ লাজ লগা নাই? তোমাৰ 100টা পুত্ৰ আমুকক মাৰিলে, তহুকক মাৰিলে, তহুকক মাৰিলে, এই 5 পাণ্ডৱৰ দলটোৱে এইটো চব মাৰি পেলালে, এতিয়াও তাহাঁতৰ হাতে ভাত খাই আছা, তোমাৰ লাজ লগা নাই? সেই তেতিয়া ধৃতৰাষ্ট্ৰই মানে
বিদুৰৰ হাতত ধৰি কৈছে, বিদুৰ ভাই তুমি কি কৰা কৰা, মই একে মতি চন্ন হৈ গ'লোঁ শতপুত্ৰ বেজাৰত। কৈছে হুলস্থুল নকৰিবা, ব'লা দুইটাকে লৈ যাওঁ। এই দভাগ ৰাতি কোনেও নাজানাকে সেই ৰাতিয়ে লৈ গৈ 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 তিনিও বনাগ্নি জুইত পৰি মৃত্যু হৈ স্বৰ্গলৈ গুচি গৈছে, হয়নে? গতিকে আজি পৰীক্ষিত ৰজা চাওক বাৰু, 5 বছৰ বয়সৰ পোৱালিটোৱে দিয়া সাপটো এৰাব পাৰিলেনে? নোৱাৰিলে। কিমান লাখ লাখ আপোনালোকে শেষত পাবগৈ, হাজাৰ হাজাৰ লাখ লাখ প্ৰজাসকলক দিছে পচা দা জাতি শিৰকলি ছবি লৈ এনেকুৱা গড় বান্ধি দিছে। এটা সাপ আহিলে মাৰিব লাগিব গংগাৰ পাৰ, হয়নে? তথাপি ৰাখিব নোৱাৰিলে। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, কোনোদিনে পিতৃ মাতৃক দোষ নিদিবা। পিতৃ মাতৃয়ে যদি দুখত কিবা এটা অভিশাপ দিলে ৰেহাই নাই। কোনোবা গাঁৱৰ লাগা ভাগা নহওক, কোনোবা জাতি সম্প্ৰদায় নিমিলক, প্ৰশ্ন নাই, কোনোবা যদি বয়বৃদ্ধ মানুহ দুৰাচৰণ কৰাৰ লগে লগে অভিশাপ এটা দিলে সেই অভিশাপৰ ৰেহাই নাই। গতিকে কোনেও যাতে কাকো বেয়া বাক্য নকবা। আমাৰ এই মুখখন ওলাবগৈ এতিয়া, মুখখনে কি বস্তু, মুখখনৰ কাৰণে আমি কেনেকৈ পাপ জন্ম কৰাই লৈ ইহকালে পৰকালে আত্মাক আমি অধোগতি নিয়াওঁ, আজি গোটেইখিনি কথা ইয়াতে ক'ব গোবিন্দ। এতিয়া আমাৰ গোসাঁই যিটো কৈছে, বিদুৰৰ বংশধৰ এইবোৰে। এতিয়া কথাটো বুজিলে নাই? কাৰণ ব্যাসৰ পুত্ৰ হ'ল ধৃতৰাষ্ট্ৰ, পাণ্ডু, বিদুৰ। তেওঁলোক একে বাপেক, মাক যেনিবা বেলেগ বেলেগ, তিনিগৰাকী। তেওঁলোক একে ভাই ককাই, হয়। এতিয়া তেওঁলোকে ভাই ভতিজা নহ'ল জানো? 5 পাণ্ডৱ, কৌৰৱ তেওঁলোকৰ নিজৰ একেখিনিয়ে মানুহ। তেওঁলোকে ৰাইজৰ কাৰণে বা কিবা এটা কাৰণে তেওঁলোকে যুদ্ধ বিগ্ৰহ লাগিহে মৃত্যু হৈছে, হয়নে? গতিকে কুৰু পাণ্ডৱৰ যুদ্ধৰ সময় নহওঁতেই, হোৱাৰ সময় আহিল, তেতিয়াই বিদুৰ ৰাজসভাৰ পৰা দুৰ্যোধনে বাহিৰ কৰি দিছিলে নহয়, তেতিয়াই তেওঁ গুচি গ'লগৈ। আৰু তেওঁ যোৱাৰ পাছত আজি মৈত্ৰেয়ী মুনিৰ আশ্ৰমত যেতিয়া আহি মৈত্ৰেয়ী মুনিয়ে বিদুৰক ক'লে, কৌৰৱ পাণ্ডৱ যুদ্ধ লাগি সকলো শেষ হ'ল, মৃত্যু হৈ গ'ল। আৰু যদুবংশসকলক কৃষ্ণই গোটেই বংশটোকে যুদ্ধ লগাই সকলোৱে শেষ হৈ শেষত কান্দি কান্দি কৃষ্ণও বৈকুণ্ঠক গ'ল। আটাইখিনি কোৱাৰ লগে লগে কান্দি কান্দি বিদুৰে কৈছে, ধন্যবাদ মোৰ জীৱনটো, মই যে নিজৰ এই পুত্ৰসকল নাতিসকলৰ মৰাটো যে মই নেদেখিলোঁ। গতিকে ঈশ্বৰে যি কৰিলে মোক ভালকৈ কৰিলে, হয়নে? গতিকে ঈশ্বৰে কেতিয়াও কাকো বেয়া কাম নকৰে, ঈশ্বৰে সদায় ভাল কাম কৰে। বেয়া কাম যদি কৰি আছোঁ আমি বেয়া কামৰ ফল এদিন পামে, সেই পোৱা দিনা আমি দুখ পালে নহ'ব। গতিকে জানি শুনি বেয়া কামবোৰ যদি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আমি সকলোৱে পৰিহাৰ কৰোঁ, তেনেহ'লে নিশ্চয় আমাক হেড বুলি কোৱা মানুহ এটাও নাই। ওলাব নেকি? আপুনি যদি বেয়া কাম জাতকৈ নকৰে, আপোনাক কোনোবাই গালি দিয়া মানুহ এটা ওলাব নেকি? নোলায়। একেগৰাকী মাকৰে 5টা ল'ৰা, যেতিয়া ইমান চেনেহত ৰাখি আছে, কোনোবা এটাই যেতিয়া বেয়া কাম কৰিব, খাওক খাওককৈ এটা পুতেকক কোবায়, তাৰমানে দুখ পাইছে। এই তদুপ আমিও ভগৱন্তৰ একে সন্তান, আমাৰ ওপৰত যেতিয়া তেওঁ দুখ পাব, ভালকৈ এচাত দি দিব। ভগৱানৰ চাতটো জানেই নহয়, সমানাকে চাতা, হয়। গোবিন্দ যাওক। ৰামে উচ্চতৰ গৃহয়াতি দেখিতে শোভন, স্থানে স্থানে পুতি আছে কনক তোৰণ, উদ্যানয়ামাকৈ আছে দেখিতে বিৰংগ, সুবৰ্ণ জৰ যত লোহা ময়তিনী সিংহ, মৰকতস্থলী ফতি কৰ দিলা বৰ, মানিকে বৈদুৰ যে আতি
কৰে জাতি কাৰ শাৰী শাৰী নগৰ প্ৰকাশ কৰে ঘৰ অপাতালে নগৰ ভোগৱতী সমস এতিয়া আমাক দেখুৱাইছে পুৰঞ্জনৰ ৰাজ্যখন ইমান ধুনীয়া ৰাজ্য আপুনি যোন পোনে যায় সেই পোনে মানে দেহ মন শান্তি লাগি যায় দেখা ভাল ফুৰা চকাত ভাল হয়নে ঠায়ে ঠায়ে ফুলনি বাগান হয় এতিয়া আমাক দেখুৱালে মানে ছাল খোপা খুপি হাড় গুদাগুদি উত্তৰে লুকাই ল আশী তেজ মাংস বল গাঁৱতে শুকাল দেখিতে নপাৱে আশী হয় শুকাই গৈল আঁত মুখে নাহে মাত গাঁৱৰো নাহিকে তত কাষে ধূলা ধূলি সৰি গৈলা চুলি লৰ বৰ কৰে মাথ ৰাম পঞ্চতি বিংশতি তত কোন জন নজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি অবুজিবা তাৰ মহিমা এইখনে হ'ল পুৰঞ্জনৰ ৰাজ্য হয়নে এই পুৰঞ্জনৰ ৰাজ্যখনৰ 9খন দৰ্জা আমাৰ দৰ্জা কোনকেইখন চকু দুটায়ো 2খন দৰ্জা নাক দুটায়ো 2খন হয়নে কাণ দুখনেও 2খন মুখখনেও এখন আৰু শৌচাগাৰ পেচাবদাৰ এইখিনি হ'ল 9খন দৰ্জা এই